সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। বহুত দিনৰ মূৰত পুনৰ ফেক্টৰী পালোহি যিহেতু, আৰু খুবেই গৰম পৰিছে। ফেক্টৰীটো বহুত কাম চলি আছে। যোৱাবাৰ আহোঁতে যিহেতু কঁঠালৰ কামখিনি কমপ্লিট কৰি থৈ যোৱা হৈছিলে, মই যোৱাৰ পিছতো বহুতখিনি কঁঠালৰ কাম কৰা হ'ল। কিন্তু এতিয়া যিহেতু আমৰ ছিজন, এতিয়াই যদি আমখিনি আমি সংৰক্ষণ কৰি নলওঁ, গোটেই বছৰটোৰ কাৰণে বহুতেই সমস্যা হৈ পৰিব ব্যৱসায়টো চলাবৰ কাৰণে। সেয়েহে গোটেই বছৰটোৰ কাৰণে আমাৰ ফেক্টৰীত বৰ্তমান মিনিমাম 50 কুইণ্টেলৰ ওপৰত আমি আম সংৰক্ষণ কৰাৰ চেষ্টা কৰি আছোঁ। আৰু আম আহিয়ে আছে, মাজে সময়ে আম আমি খায়ো আছোঁ। আৰু এনেদৰে বাইদেউহঁতে আম কাটিং চলি আছে। আৰু ইফালে ভোট জলকীয়া, সেয়া ভোট জলকীয়াৰ যিহেতু খুবেই সকলোৰে প্ৰিয় হয় ভোট জলকীয়া আচাৰটো, পেকেজিং মেচিনত হৈ আছে। ভোট জলকীয়া খৰিচা পেকেজিং এটা বেলেগ ফ্লেভাৰ্ড, আৰু এটা ভোট জলকীয়া অনলি ভোট জলকীয়া পেকেজিং মেচিনত মৰা হয়। যিহেতু এই দুটা প্ৰডাক্ট, সেয়েহে বহুতখিনি আজি মিনিমাম 6-7 হাজাৰ পেকেট মেচিনত পেকেজিং কৰা হৈছে। আৰু মেচিনটো চলিলে আচলতে বহুতেই কাম ইজি হৈ যায় মেচিনত, আৰু মেনুৱেলি কৰাখিনি আচলতে বহুত কষ্ট হয়। বহুত হাতেৰে যেতিয়া পেকিং কৰা হয়, বহুতখিনি কাম বাঢ়িয়ে যায় আমাৰ। এতিয়া বৰ্তমান যিহেতু মেচিনত আমাৰ পেকেজিং হৈ আছে খৰিচা, ভোট জলকীয়া আৰু এটা পিকেল। এয়া এইবাৰ ছিজনৰ প্ৰথম কোটা আম মছলা মৰা হৈছে। 50 কেজিৰ মছলা মৰা হৈছে। আচাৰখিনি কেনেকুৱা হৈছে দেখিবলৈ আপোনালোকে জনাবচোন কমেণ্টছত। আৰু আজি যিহেতু শনিবাৰ, ফুল অন নিট এণ্ড ক্লিন হ'ব লাগিব গোটেই ফেক্টৰী। যিমান ডেইলি কাম কৰা হয়, যিহেতু ৰাতিপুৱা গধূলি চফা কৰা হয় যদিও বস্তুবোৰ কিছুমান আনডিচিপ্লিন হৈয়ে যায়, সেয়েহে সকলো আজি লাগি গৈছে কমপ্লিট পৰিষ্কাৰ কৰিবলৈ। যিহেতু দেওবাৰে বছ আহে সকলোখিনি নিৰীক্ষণ কৰিবৰ কাৰণে, আৰু বিশেষকৈ আমাৰ ফেক্টৰীত যিমান পাৰোঁ আমি সদায় পৰিষ্কাৰ কৰি ৰাখিব বিচাৰোঁ। তথাপিও যেতিয়া কামখিনি খুব ব্যস্ততাপূৰ্ণভাৱে হৈ থাকে, সেই সময়ত বস্তুখিনি তথ্য হৈ যায় বাৰু, খেলি মেলি হৈ যায়। সেয়া আপোনালোকে ভিডিঅ'ত দেখিছে। কিন্তু কাম শেষ হোৱাৰ সময়ত সদায় আমি প্ৰতিটো বস্তু নিজৰ নিজৰ জেগাত থোৱাৰ অভ্যাসটো কৰা হৈছে। আজি সেয়েহে সকলোৱে পৰিষ্কাৰ কৰি আছে। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো জনাবলৈ নাপাহৰিব। ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।